গোৱালপাৰাৰ লক্ষীপুৰৰ এখন বিধ্বস্ত বাঁহৰ দলঙে জমৰ যাতনা ভোগাইছে ৰাইজক। বিধ্বস্ত দলঙেৰে মৰণপণ যাতায়াত পথচাৰী। গুমাইঝাৰ কোলামুৱা সংযোগী পথৰ অজগৰ নদীৰ ওপৰত আছে এই বিধ্বস্ত দলংখন। দলঙেৰে নিতৌ কণ ছাত্ৰ ছাত্ৰী ৰোগীয়া ব্যক্তি আহ যাহ কৰিবলগীয়া হয়। এই দলঙেৰে অতি শীঘ্ৰে দলংখন নিৰ্মাণৰ দাবী জনাইছে স্থানীয় ৰাইজে। আপোনালোকে কেনেকৈ যাতায়াত কৰে? যাতায়াত মানে কি এখন পুৰা অসুবিধা, আমি যেনে তেনে যাওঁ আৰু এইফালে স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ পুৰা অসুবিধা হৈ আছে। আপোনালোকে চাই আছে কেনেকুৱা অৱস্থা। গতিকে এইটো চৰকাৰে আমাক কিবা এটা সাহাৰ্য আগবঢ়ালে ভাল আছিল। আপোনালোকে এই যে যেতিয়া মাল বস্তুবিলাক কেনেকৈ মাল বস্তুবিলাক আমি এখন কি কৰিম আৰু উপায় নাই। এখন ইয়াত গাড়ী ৰাখি মানে মানুহ দি চাইডিং কৰি ল'ব লগা হয়। আৰু বিশেষ কৰি যে বেমাৰী যদি একটা হয়, আমি বেমাৰীখিনি কেনেকৈ পাৰ কৰাম, বিৰাট অসুবিধা আৰু কি। এইটোৱে কিন্তু বিভাগীয় কৰ্তৃপক্ষ আহে নে নাই? কৰ্তৃপক্ষটো কয় আহে, বহুতজনে বহুত কথা কয়।